ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোক মই ত্ৰিভুজ চেপ্টাৰটো দৰকাৰী MCQ বুজাই দি আহিছোঁ। চোৱা এই MCQটো এটা সমবাহু ত্ৰিভুজ ABCৰ প্ৰতিটো বাহুৰ দিশ টুৱাইচ A আৰু AD লম্ব BC হ'লে AD সমান সুধিছে। তে চাবা এটা সমবাহু ত্ৰিভুজ আঁকি ল'বা এনেকৈ ABC এটা সমবাহু ত্ৰিভুজ আৰু AD লম্ব BCৰ ওপৰত আৰু আমাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে টুৱাইছে এইটো টুৱাইছে। এতিয়া চাবা তোমালোকে জানাই সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান, গতিকে AB টুৱাইছে AC টুৱাইছে BC টুৱাইছে হ'ব। এতিয়া যেহেতু AD BCৰ ওপৰত লম্ব, সেইবাবে এই AD এই BC বাহুক সমানে ভাগ কৰিব, অৰ্থাৎ এইখিনি অৰ্থাৎ BD সমান DC সমান হ'ব। যেহেতু BC টুৱাইছে গতিকে এইখিনিও A হ'ব, এইখিনিও চাবা যেহেতু ABC এটা সমবাহু ত্ৰিভুজ আৰু AD লম্ব BC, এতিয়া আমি পাম AB সমান BC সমান CA সমান টুৱাইছে দিয়া আছে আমাক প্ৰতিটো বাহুৰ দৈৰ্ঘ্য টুৱাইছে। তাৰপিছত আমাৰ এই কণ্ডিশ্যনটো আছে নহয় AD লম্ব BC, AD BCৰ ওপৰত লম্ব হ'লে আমি কি পাম BD সমান DC, BD সমান DC সমান A হ'ব। যেহেতু BC টুৱাইছে তুমি ভাগ কৰা, এইখিনিও এইখিনিও বা A প্লাছ A টুৱাইছে হ'ব BC। পালা বুজি? এতিয়া আমাক লাগে ADৰ দৈৰ্ঘ্য লাগে, এইখিনি পালা বুজি? আৰু যেহেতু চোৱা AD BCৰ ওপৰত লম্ব, ADB এটা সমকোণী ত্ৰিভুজ হ'ব আৰু সমকোণী ত্ৰিভুজত তুমি জানাই পাইথাগোৰাছৰ উপপাদ্য। এতিয়া চাবা যেহেতু ADB যেহেতু ত্রিভুজ ADB এর ADB কোণ 90 ডিগ্রি, এতে পাইথাগোরাসৰ উপপাদ্যটো আমি পাম দিয়েছিল সমকোণী, এইটো সমকোণী ত্ৰিভুজ, ইয়াৰ বিপৰীতে এইটো কৰ্ণ, অৰ্থাৎ কি হ'ব AD স্কুৱেৰ প্লাছ BD স্কুৱেৰ সমান AB স্কুৱেৰ। তে লিখিবা AD স্কুৱেৰ BD স্কুৱেৰ সমান AB স্কুৱেৰ। AD আমাক লাগে, BD A এইটো টুৱাইছে, AD স্কুৱেৰ এইটো হ'ব 4A স্কুৱেৰ তে নেক্সট চাবা AD স্কুৱেৰ 4A স্কুৱেৰ মাইনাছ A স্কুৱেৰ, এইটো চব প্লাছ এইফালে গ'লে মাইনাছ। তাৰপিছত 4A স্কুৱেৰৰ পৰা এটা স্কুৱেৰ বাদ দিলে তুমি পাবা 3A স্কুৱেৰ। এতিয়া আমাক লাগে AD, এইটো AD স্কুৱেৰ লাগে আমাক AD স্কুৱেৰ ৰুট, ইয়াতে তুমি 3 বৰ্গমূল নাপাবা, ইয়াতে A স্কুৱেৰ আছে, A স্কুৱেৰৰ বৰ্গমূল পাম আমি A, এইটো হ'ব √3A, A স্কুৱেৰ আছে আমি এর বৰ্গমূল পাম A হ'ব। তো আমাৰ অপশ্যন চোৱা D √3A
এ ডিৰ দৈৰ্ঘ্য আমি পাই গ'লোঁ।